সঁচাকৈ কেনেকৈ বিয়া হম দেৱদেকৈ মোক ঘিণ কৰিব এনেদৰে বিয়া হলে মাই মই পিছপিনেৰে যাওঁ তই যাব নালাগে তোক দেখিলে সমস্যা হ'ব পিছত মই কিবা এটা কৰোঁ অমৰে সহায় কৰিব পাৰিব আমাক মাহী তই সোনকালে যা হাতত একদম সময় নাই মই আহিছোঁ অমৰে যদি মোক সহায় কৰিব নোৱাৰে কি হ'ব হয় আজি নালাগে দিয়ক আহিব আপুনি আহে যদি আহিব মাহঁতক কাইলৈ আহিব ক'ব দিয়ক মানে মনটো অশান্তি হৈ থাকিলে মই তেওঁলোকৰ লগত ভালকৈ কথাই পাতিব নোৱাৰিম আপুনি বুজিছে ন মোৰ কথা থেংক ইউ বুজাৰ কাৰণে মনজিতদাৰ তাতে যাব ওলাইছো আকৌ ফোন কৰিব কওঁ আজি নাহিলে বিচাৰিয়ে যাব লাগিব ৰাখো দিয়ক অ'কে বাই ভাইটি আহিলি তই ভাইটি তই এওঁৰ লগত বা মই মানে ৰাস্তাত গাঁতত পৰিবলৈ ওলাইছিল অচেতন হৈ সেয়ে মই দেখি লৈ আহিলো আৰু তোমাৰ ভাইটিক জানো মই গাঁতত পৰিবলৈ দিব পাৰো কি ভাইটি তই অচেতন হৈ পৰিব ওলাইছিলি কি হৈছে তোৰ কচোন তই মোক গা বেয়া বুলি কোৱা নাই যে তই ইয়াত বহিবি আছোন তই গা বেয়া বুলি কিয় কোৱা নাই কৰবাত দুখ পাইছ নেকি হা দেখিছা ভাইটি তোমাৰ বাবে বাই কিমান চিন্তা কৰে সেইবাবে অলপ সাৱধানে চলিবা এটা ভুলৰ বাবে বহুত ডাঙৰ ঘটনা হৈ যাব পাৰে গতিকে নিজৰ প্ৰতিটো খোজত মন দিবা কি ভুলৰ কথা কৈছে বা মই ৰেষ্ট নোলোৱাকৈ যে পঢ়া শুনা মিউজিক ৰিহাৰ্চেলছবোৰ কৰি থাকোঁ সেইটো কাৰণে শৰীৰটোক লৈ অকণমান অসাৱধান হৈ গৈছিলোঁ তাৰে কথা কৈছে চাগে তেওঁ সেইটোৱে কৈছো দুৰ্বল বাবেহে খোজ বিচলিত হৈ পৰিবলৈ ওলাইছিল এনেকৈ নহ'ব দেই ভাইটি আজিৰ পৰা ভালকৈ খাবি আৰু সোনকালে শুবলৈ যাবি আৰু নিজৰ মাথাটো কণ্ট্ৰলত ৰাখিবা হ'ব ৰাখিম বা সোন্দা আহিলে নাই আহাও সেইকাৰণেই মনজিতদাৰ তালৈ যাব ওলাইছিলো মোৰ যে চিন্তাই হৈছে তাৰ কাৰণে কিবা প্ৰব্লেম হৈছে যদি কোৱা মই সহায় কৰিম নালাগে এতিয়া একো সহায় নালাগে ঠিক আছে আহোঁ তেতিয়াহ'লে বা সহায় নালাগে বুলি কিয় কৈছ হোণ্ডা যদি আহিয়ে নাপায় সি যদি কিবা সমস্যাত আছে পুলিচৰ সহায়টো ল'বই লাগিব ন কি কৰিবি তেতিয়া চিন্তা নকৰিবা পৰি মই আছো সহায় কৰিবলৈ তুমি কেৱল ক'লেই হ'ল বাই
থেংক ইউ ভগৱান। কওক মাই। অমৰ, তোৰ বাহিৰে এই ল'ৰাজনক উদ্ধাৰ কৰোঁতা কোনো নাই। যেনেকৈ নহওক তই ল'ৰাজনক ইয়াৰ পৰা পলুৱাই পঠা। মাই, মই সম্পূৰ্ণ চেষ্টা কৰিম। মই চকুৰ আগত এনেকৈ দুটা জীৱনত এন্ধাৰ নামিব দিব নোৱাৰো। মই যাওঁ ৰ'বা। মানুহ আছে কিন্তু, যি কৰ সাৱধানে কৰিবি। আৰু সেইফালে হ'ব দে। এই হা তহঁত দুয়ো কি বিয়নী মেল পাতিছ হা? তহঁত দুয়ো কি বিয়নী মেল পাতিছ হা? ঐ মাষ্টাৰ, এই কিবা বুদ্ধি দি আছ নেকি? নাই নাই, একো বুদ্ধি দিয়া নাই। একো বুদ্ধি দিয়া নাই, একো বুদ্ধি দিয়া নাই। তোক মই ভালকৈ জানো। তই শেৱালিক উৰিবলৈ সাহস দিছ। তোৰ বুদ্ধিতে তাই বাৰে বাৰে ঘৰ এৰি যাবলৈ চেষ্টা কৰিছিল। অমৰক আপুনি ভুল ভাবিছে। ই শেৱালিৰ সৰুকালৰ বন্ধু বাবেহে কথা পাতে, বুদ্ধি নিদিয়ে নহয়। যা 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 ভিতৰলৈ যা যা। আৰু মাষ্টৰ, তই একো কৰিবলৈ চেষ্টা নকৰিবি। কিবা যদি উলট পালট কৰ দিগদাৰ আছে। এই বিপিন, এফালে গৈছো। মাষ্টৰক লৈ যা, তহঁতৰ চকুৰ আগত ৰাখ। ইয়াৰ ওপৰত বিশ্বাস নাই। হ'ব, এই বল যা সেইফালে যা। ফচিলো মই। এতিয়া ল'ৰাজনক কেনেকৈ সহায় কৰিম? এই বল। ৰ এই বেছি উস্তাদি নামাৰিবি। এনেই মাথাটো গৰম হৈ আছে। হুণ্ডা কালিৰে পৰা ঘৰত অহা নাই? কি কৈছ এইবোৰ? কি প্ৰব্লেম হৈছে তেওঁৰ? পৰিহঁতে ভালদৰে একো গম পোৱা নাই, সেইবাবেতো টেনশ্যনত আছে। টেনশ্যন হ'ব লগা কথাইতো। মানুহজন কালিয়ে আহিম বুলি কৈ আজিলৈকে অহা নাই, কিমান ডাঙৰ কথা। তাকেই দাদা, এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব। বল হুণ্ডাক বিচাৰি যাওঁ। তেওঁৰ কিবা এটা হ'লে কি হ'ব?
ৰিলেক্স তই ইমান এক্সাইটেড কিয় হৈছ পৰিয়ে কৈছে শুন য'ত গৈছে মনজিৎ দাই কণ্টেক্ট কৰিবলৈ চেষ্টা কৰি আছে নহয় মানে হুণ্ডা ভালে থকাটো পৰিবাহতৰ বাবে জৰুৰী আৰু অংশুমান দাও নাই হে টেনশ্যন হৈছে অংশুমান দাই শুনিলে বহুত টেনশ্যন ল'ব হুণ্ডাৰ বাবে বহুত চিন্তা কৰে মই অংশুমান দাক এই বিষয়ে একো নকওঁ অংশুমান দাক নকওঁ মানে তেওঁ তোক ফোন কৰি থাকে নেকি নহয় মানে কেতিয়াবা কৰে তোৰ লগত অংশুমান দাৰ সম্পৰ্ক বেছিয়ে ভাল নেকি কাৰণ মোকতো ফোন নকৰে দাদা মানে অংশুমান দা সঁচা কথা কচোন ভণ্টি অংশুমান দাৰ সৈতে তোৰ সম্পৰ্ক কি সঁচা কথা ক'বলৈ গ'লে মোৰ বহুত দিনৰ পৰা সন্দেহ হৈ আছে কি মোৰ বিশ্বাস আছে তই মোক মিছা কথা নক হয়নে তোক মই মিছা কথা ক'ব নিবিচাৰো দাদা অংশুমান দাই মোক প্ৰপ'জ কৰিছে আৰু তই মই সৰি দাদা তোৰ পৰা ইমান দিন লুকুৱাই ৰখাৰ বাবে চাবি ভণ্টি জীৱনত এইবোৰ সিদ্ধান্ত অলপ ভাবি চিন্তি ল'বি তইতো বুজা ছোৱালী তোকনো আৰু কি ক'ম দাদা হিচাপে তোৰ ফিউচাৰক লৈ চিন্তা হয় বাবেহে ক'লো তই যি সিদ্ধান্ত ল মই আছো তোৰ লগত দাদা তই বৰ আলাসত ডাঙৰ দীঘল হোৱা ছোৱালী সেইখন ঘৰত ভৱিষ্যতে চলিব পাৰিবিনে নাই এবাৰ ভাবি চাবি ৰাইজেতো এই গৌৰ মাৰি গংগাতহে পেলোৱাৰ দৰে হ'ল মোৰহে লোকচান হ'ল এতিয়া ৰাইজৰ আগত মুখ খুলিলে ময়ে ফচিম নাই নাই কিবা এটা ব্যৱস্থা কৰিবই লাগিব অমৰ কি ভাবিছিলো আৰু কি হৈ গ'ল দেখিছ মোৰ বাবে শুনাও বিপদত পৰিল নিজকে আৰু মই ক্ষমা কৰিব নোৱাৰিম কি কৰিবি ক মানুহ পৰিস্থিতিৰ দাস তোৰ ভাগ্য হয়তো ভগৱানে তেওঁৰ লগতে লিখিছে নিশ্চয় ভগৱানে কিবা এটা ভালেই ভাবিছে তেওঁ মোক ভালেই নাপায় এই সম্পৰ্ক ভাল কেনেকৈ হ'ব